মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ক্লাছ 10ৰ দ্বিঘাত সমীকৰণ পাঠটো আলোচনা কৰিম। এইখন পাঠটোত দ্বিঘাত সমীকৰণ মানে এটা দ্বি শব্দটোৰ অৰ্থ বুজাইছে 2। ইয়াৰ অৰ্থটো কি? মানে 2। আর মাত্রাটো হ'ব তোমাৰ 2। মানে যি সমীকৰণৰ মাত্ৰা 2 হয় তাক কি বুলি কোৱা হয়? দ্বিঘাত সমীকৰণ বুলি কোৱা হয়। তো এই দ্বিঘাত সমীকৰণৰ এটা আদৰ্শ ৰূপ আছে, আৰু এই দ্বিঘাত সমীকৰণক তুমি বিলকুল আলোচনা কৰিব পাৰা দ্বিঘাত বহুপদৰ লগত তুলনা কৰিব। দ্বিঘাত বহুপদ যেটো আছিল সেই দ্বিঘাত বহুপদৰ নিচিনাই এই দ্বিঘাত সমীকৰণ। খালি দ্বিঘাত বহুপদত কি আছিল? তোমাৰ ইকুৱেল টু 0 নাছিল। এই দ্বিঘাত সমীকৰণত ইকুৱেল টু 0 আছে। আৰু দ্বিঘাত বহুপদৰ ক্ষেত্ৰত তুমি যেটো শূন্য বুলি কৈছিলা এটোত ক'ব লাগিব মাত্ৰ মূল, এইখিনি ডিফাৰেন্স। তো ইয়াতে দুয়োটাৰ ক্ষেত্ৰতে আদৰ্শ ৰূপ একে, যেনেকুৱা ax² + bx + c। বহুপদ ক'লে ইকুৱেল টু 0 দিয়াৰ দৰকাৰ নাথাকে, যেহেতু সমীকৰণ কোৱা হৈছে তাতে ইকুৱেল টু 0 দিবই লাগিব। তো ইয়াতে কণ্ডিশ্যন এটাই, এৰ মানটো 0 ল'ব নোৱাৰা। কাৰণ তুমি এৰ মানটো 0 লোৱাৰ মানে কি? এতে x² হল তোমাৰ a, এর মান 0 লোৱা মানে এতে 0 দি ax² পূৰণ হ'ব, আর x² পূৰণ হলে 0 দি x² পূৰণ হলে x² নাথাকিব। যেহেতু দ্বিঘাত বুলি কৈছে মানে চলকৰ সৰ্বোচ্চ ঘাত 2 থাকিব লাগিব। এতে চলক আছে x, xৰ হাইয়েস্ট পাৱাৰ কিমান হ'ব লাগিব? 2। তো xৰ হাইয়েস্ট পাৱাৰ 2 যদি হ'ব খোজা বা ৰাখিব খোজা তেনেহ'লে তুমি এৰ মান কেতিয়াও 0 ল'ব নোৱাৰা। বাকীবিলাকৰ মান তুমি 0 ল'ব পাৰা, এৰ মান কেতিয়াও 0 ল'ব নোৱাৰা। এৰ মানটো 0তকৈ ওপৰত ল'ব লাগিব, আৰু বাকীবিলাক তুমি যিকোনো ল'ব পাৰা ইচ্ছামতে। তো ইয়াতে কণ্ডিশ্যন কেইটা কি? যাতে তোমাক এ হ'ল কি x² হ'ব, মানে যি যাৰ আগত থাকে সেইটোৱে তাৰ হ'ব। এটো x² আগত আছে মানে x² হ'ব এ, আৰু বিটো xৰ আগত আছে মানে xৰ আগত আছে মানে এইটো বি হ'ব xৰ হ'ব। আৰু চি যাৰ লগত xও নাই x² নাই, মানে এনেকুৱা সংখ্যা য'ত কোনো চলক নাথাকে তাক আমি ক'ব পাৰোঁ ধ্ৰুৱক পদ। এইবাৰ এটা কিছুমান এক্সাম্পল লোৱা হৈছে। এটা 2x² - 7x + 6 = 0। তো ইয়াতে যেটো কোৱা আছে ইয়াতে তোমাক এৰ মানটো কিমান হ'ব? এ যেহেতু x² হ'ব, তো এর মান হ'ব তোমাৰ x² আগত যি থাকিব সেইটোৱে। তো x² আগত আছে তোমাৰ 2, তো এই কাৰণে এর মান হ'ব 2। আর বিৰ মান বি xৰ আগত আছে, সেইকাৰণে বিৰ মান হ'ব -7। আর সি হ'ব কি 6, কাৰণ ইয়াৰ লগত xও নাই x² নাই। ঠিক তেনেকৈ আৰু এটা এক্সাম্পল লোৱা হৈছে। এটা x² + 7x + 10 = 0। এটা ইকুৱেল টু 0 দিবই লাগিব, কাৰণ সমীকৰণ বুলি কৈছে যে। ইয়াৰ ক্ষেত্ৰত এতে x² আগত একো নাই। একো নাই মানে কি আছে? 1 আছে মনে মনে। যদি 1 নাথাকিলে হয় x² নাথাকিলে হয়, এতে 1 আছে কাৰণে x² আছে। তুমি তো 0 ল'ব নোৱাৰা না এর মান। তো এই ক্ষেত্ৰত x² আগত কিমান আছে? মনে মনে 1 আছে। তো এতে এর মান কিমান হ'ব? 1। আর বির মান হ'ব 7, আৰু সির মান হ'ব 10। এটা হল তোমাক ধ্ৰুৱক পদ। তো ইয়াতে এটা দ্বিঘাত সমীকৰণৰ সৰ্বোচ্চ 2টা মূল থাকে। এইটো পৰীক্ষাত কেতিয়াবা কোৱেশ্চন 1 নম্বৰ কোৱেশ্চন সুধিব পাৰে, এটা দ্বিঘাত সমীকৰণৰ সৰ্বোচ্চ মূলৰ সংখ্যা কিমান? তে দ্বিঘাত বহুপদ ক'লে এটা ক'ব 0, আৰু সমীকৰণ কৈছে কাৰণে এইটো কৈছে মূল। তে মূল আৰু 0 একে। তো এটা দ্বিঘাত সমীকৰণৰ সৰ্বোচ্চ 2টা মূল থাকে। তে এটা 2টা মূলৰ যদি দুয়োটা ধৰা হয়, এটা আলফা আৰু এটা বিটা বুলি ধৰা হয়, তাহলে এই দুটাৰ এটা যোগফল আছে, এটা গুণফল আছে। যোগফলৰ ফৰ্মুলা হ'ব আলফা + বিটা, মানে এইটো সমষ্টি বুলি ক'ব পাৰা। যোগফলৰ আন এটা নাম হ'ল সমষ্টি। তো মূল দুটাৰ সমষ্টি ফৰ্মুলা হ'ল, এইটো শ্বৰ্ট ট্ৰিক্স, কেতিয়াবা 1 নম্বৰ কোৱেশ্চন সুধিব পাৰে পৰীক্ষাত। ডাইৰেক্ট 1 নম্বৰ এটা কোৱেশ্চন উঠাই দিব, ক'ব এটা সমীকৰণ দিয়া থাকিব, তাতে কোৱা হ'ব যে এই সমীকৰণটোৰ মূল দুটাৰ
সমষ্টি আৰু গুণফল উলিওৱা এনেকৈ যদি দিয়া থাকে তুমি ডাইৰেক্টলি কৰি দিবা এই সৰু এটা ফৰ্মুলা এইটো সৰু হ'ব পাৰে কিন্তু অত্যন্ত ইম্পৰ্টেণ্ট এইটো লাগিবই তো বিৰ মান কিমান এইটো হ'ব আলফা প্লাছ বিটা ইকুৱেল টু হ'ব মাইনাছ বি বাই এ এইটো ফৰ্মুলা তো বি মানে কি বুজাইছে বি মানে বুজাইছে এক্সৰ হওক কি এক্সৰ মাইনাছ এক্সৰ হওক আৰু এ মানে বুজাইছে এক্স স্কুৱাৰৰ হওক তেনেকুৱা এটা এক্সাম্পল আমি ল'ম সেইটো হ'ল সমষ্টি এবাৰ হ'ব গুণফল মানে পূৰণ কৰা তো মূল দুটা যদি পূৰণ কৰা হয় নিশ্চয় মূল দুটা ওলাব লাগিব তো ওলাবলৈ হ'লে বহুত সময় লাগিব তো পৰীক্ষাত মই 1 নম্বৰ কুৱেশ্যন যেতিয়া সুধিব তেতিয়া তুমি এই ইমান ডাঙৰকৈ কৰিব নালাগে ডাইৰেক্ট শ্বৰ্ট ট্ৰিক্স এইটো কৰি দিলা তো গুণফলৰ ফৰ্মুলা হ'ল চি বাই এ চি মানে বুজাইছে ধ্ৰুৱক পদ বাই এক্স স্কুৱাৰ হওক তো এই হিচাপত এটা এক্সাম্পল লোৱা হৈছে 2x স্কুৱাৰ মাইনাছ 7x প্লাছ 9 এই সমীকৰণটোৰ মূল দুটাৰ সমষ্টি আৰু গুণফল কিমান এই মূল দুটাৰ সমষ্টিৰ ফৰ্মুলা হ'ল মাইনাছ বি বাই এ এতিয়া বিৰ মান কিমান দিয়া আছে মাইনাছ 7 তো ফৰ্মুলাৰ মাইনাছ আৰু এই বিৰ মান মাইনাছ তো মাইনাছ 7 প্লাছ হৈ যাব আৰু এৰ মানটো কিমান দিয়া আছে এইটো ক'ত থকিয়ে এ যেতিয়া ক'ব এইটো ক'ত যাবা এক্স স্কুৱাৰ আগত যাবা এক্স স্কুৱাৰ আগত কিমান আছে 2 আছে তো এর মান হ'ব 2 তো এনসার হ'ব মাইনাস আৰু মাইনাস পূরণ কৰিলে কি হ'ব প্লাস হৈ যাব এনসার হ'ব 7/2 আৰু গুণফলৰ ফৰ্মুলা হ'ব c বাই এ c মানে হ'ল ধ্ৰুৱক পদ তো তোমাক যেটো সমীকৰণ দিয়া আছে তাতে ধ্ৰুৱক পদ আছে 9 এই ধ্ৰুৱক পদ বাই এক্স স্কয়াৰ হ'ব তো হিচাপত কি হ'ব c ৰ মান হ'ব তোমাৰ 9 আৰু এৰ মান হ'ব 2 তো এনেকুৱা কোশ্চেন আৰু কিছুমান সুধিব পাৰে তো তোমালোকে এইটো ভালকৈ চাবা আৰু ইয়াৰ নিচিনা কোশ্চেনে পৰীক্ষাত সুধিব তো বুজি নাপালে ভিডিঅ'খন দুইবাৰকৈ চাবা আৰু কিবা যদি অসুবিধা হয় আমাক কমেণ্ট বক্সত কৈ দিলে হ'ল আমি এইটো ভালকৈ আলোচনা কৰিব যত্ন কৰিম তো ইয়াৰ পিছত কোশ্চেনটো আছে এইটো মানে আজি যেটো ভিডিঅ' বনাই আছো বা ভিডিঅ' যেটো কৰি আছো আজি এইটোত খালি আমি কভাৰ কৰিছো কি ফৰ্মুলাৰ দ্বাৰা এই দ্বিঘাত সমীকৰণটো ভালকৈ আলোচনা কৰিব এই দ্বিঘাত সমীকৰণ চেপ্টাৰটো যদি পঢ়িব খুজো আমাৰ কি ফৰ্মুলা লাগিব এই ফৰ্মুলাবিলাক আমি ইয়াতে আলোচনা কৰিছো তো এটা দ্বিঘাত সমীকৰণৰ মূল দুটা ক্ৰমে আলফা আৰু বিটা দিয়া থাকিলে সমীকৰণটো কি হ'ব তে যেহেতু এটা তোমাৰ কি আছে আলফাটো প্লাছৰ আছে আৰু বিটাটো প্লাছৰ আছে তো আমি এটো উৎপাদক বিশ্লেষণ যেটো পদ্ধতি আছে সেই পদ্ধতি কৰিব যত্ন কৰিম তাই এইটো উৎপাদক যদি কৰিব খোজা এটা চলক লাগিব আলফা যদি প্লাছৰ আছে কাৰণ এটা মাইনাছ হৈছে হলাম তো x - আলফা অল ইনটু x - বিটা এটা বিটা বুলি কোৱা হলে হল গ্ৰীক আখৰ ইকুৱেল টু 0 কিয় দিছো কাৰণ এই ইকুৱেল টু 0 দিয়াৰ অৰ্থ হল এটো সমীকৰণ উপযোগী এবাৰ এনেকুৱা দুটা ব্ৰেকেট যদি থাকে তুমি কি কৰিব লাগিব প্ৰথম ব্ৰেকেটটো ভাঙি দিব লাগিব তো প্ৰথম ব্ৰেকেট যদি ভাঙি দিবা তেতিয়া কি হ'ব x আলাদা হ'ব আৰু মাইনাস আলফাটো বেলেগ হৈ যাব তো প্ৰথমতে আমি x দি গোটেইখিনি পূৰণ কৰিম সোঁফালৰ যেটো ব্ৰেকেট আছে ব্ৰেকেটৰ গোটেইখিনি তো x দি যদি x পূৰণ কৰিবা x স্কয়াৰ পাবা এতে বিটাৰ আগত মাইনাস আছে মাইনাস চিহ্নটো দিলা x দি যদি বিটা পূৰণ কৰিবা x বিটা এবাৰ মাইনাস আলফা দি গোটেইখিনি পূৰণ কৰিম মাইনাস আলফা দি যদি x পূৰণ কৰিবা x টো আগত লিখিব লাগে তো মাইনাস x আলফা আৰু এই আলফাৰ আগত থকা মাইনাস আৰু বিটাৰ আগত থকা মাইনাস প্লাস দুটা যদি পূৰণ কৰা হয় তো প্লাস হৈ যাব তো আলফা ইনটু বিটা ইকুৱেল টু প্লাস আলফা বিটা ইকুৱেল টু 0 তো ইয়াৰ পৰা মাজত এটা কমন ললে এই দুটাৰ পৰা x কমন আহিব x যদি কমন লোৱা হয় এফাল কি থাকিব বিটা আলফা তো আমি এটুক যদি চেঞ্জ কৰি লও আমি আলফা প্লাস বিটা লিখিব পাৰো তো আমি যদি পূৰণ কৰি চাও যে x স্কয়াৰ মাইনাস আলফা প্লাস বিটা হোল ইনটু x প্লাস আলফা বিটা পূৰণ কৰিলে এতে তুমি সেই ওপৰৰ লাইনটো পাই যাবা তো এনেকুৱা কোশ্চেন যদি তোমাক দুটা মূল দিয়া থাকে সেই মূলৰ পৰা কেনেকে তুমি দ্বিঘাত সমীকৰণটো গঠন কৰিবা সেইটো আমি এটা আলোচনা কৰিম এটা এক্সাম্পল ল'ব খুজিম যে 2 আৰু 3 মূল বিশিষ্ট দ্বিঘাত সমীকৰণটো লিখা এতে মূল তোমাক দুটা দিয়া আছে
ইয়াতে যেনেকৈ আমি ফৰ্মুলাটো বিশ্লেষণ কৰিছোঁ ঠিক তেনেকৈ এই ফৰ্মুলা ৱাইজ আমি এই অংকটো কৰিব যত্ন কৰিম। ইয়াতে যিকেইটা মূল দিয়া আছে দুটা দিয়া আছে তাৰে এটাক আমি আলফা হিচাপে ধৰিম আৰু এটাক আমি বিটা হিচাপে ধৰিম। তো আলফা হিচাপে ধৰিলে এতিয়া দ্বিঘাত সমীকৰণটো কি হ'ব? দ্বিঘাত সমীকৰণৰ যিটো ফৰ্মুলা হ'ল সেই ফৰ্মুলাটো আমি লিখিম x স্কোয়ার মাইনাস আলফা প্লাস বিটা হোল ইন্টু x প্লাস আলফা বিটা। যাতে আলফার ঠাইতে আমি 2 বহাই দিম, বিটার ঠাইতে আমি 3 বহাই দিম। তো x স্কোয়ার মাইনাস আলফার ঠাইত 2 প্লাস বিটার ঠাইত 3 হোল ইন্টু x প্লাস তা আলফা ইন্টু বিটা দুটো পূরণ হয়ে আছে তো 2 ইন্টু 3। তো x স্কোয়ার মাইনাস 2 প্লাস 3 মানে কিমান হ'ব? 5 লগত থাকিব x 5x প্লাস 2 3 গুণ 6 ইকুয়াল টু 0। তো এনেকৈ আমি মূলৰ পৰা দুটা মূল দিয়া থাকিলে আমি দ্বিঘাত সমীকৰণটো গঠন কৰিব পাৰি এই ফৰ্মুলা ইউজ কৰি। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছে, এইটো প্ৰায়ভাগ পৰীক্ষাত আহেই, এতে হাফ ইয়াৰলি পৰীক্ষাটো বেছি আহে, তাৰপিছত ইউনিট টেষ্ট পৰীক্ষাটো আহে যদি এই চেপ্টাৰটো থাকে। তো এইটো যিহেতু এইবাৰ হাফ ইয়াৰলি পৰীক্ষাত অহাৰ চান্স আছে তো ইয়াতে এই কুৱেশ্যনটো মানে এই চেপ্টাৰটো যিহেতু হাফ ইয়াৰলি চিলেবাছত আছে এই কুৱেশ্যনটো অহাৰ চান্সটো আটাইতকৈ বেছি আছে। এটা দ্বিঘাত সমীকৰণৰ এটা পেটৰ হ'ব এটা দ্বিঘাত সমীকৰণৰ মূল দুটা সমষ্টি কিমান দিয়া আছে? 0। মানে দুটা মূল এইটো যোগ কৰিলে কিমান হ'ব? 0 হ'ব। মূল দুটা তোমাক কোৱা নাই, খালি মূল দুটাৰ সমষ্টি দিয়া আছে 0 আৰু এটা মূল দিয়া আছে 2। মানে দুটাৰ এটা দিয়া আছে আনটো উলিয়াব লাগে। আনটো মানে এইটোৰ দ্বাৰা আমি কি কৰিব লাগে? দ্বিঘাত সমীকৰণটোৱে গঠন কৰিব লাগে। তো তোমাক কি কি দিয়া আছে? দিয়া আছে এটা মূল 2 আৰু মূল দুটাৰ সমষ্টি 0। তো এটা মূল যদি 2 হয় আনটো কিমান হ'ব? এই যোগফলৰ পৰা যিটো দিয়া আছে সেইটো বাদ দিলে হ'ল। তো আনটো মূল হ'ব 0 - 2 ইকুৱেল টু -2। তেনেহ'লে এটা মূল হ'ল আনটো হ'ব -2। এবাৰ সমীকৰণটো কি হ'ব? সমীকৰণটো লিখাৰ মডেলটো এইটোৱে আছিল x স্কোয়ার মাইনাস আলফা প্লাস বিটা হোল ইন্টু x প্লাস আলফা বিটা। তো x স্কোয়ার মাইনাস এটা আলফাৰ ঠাই 2 বহাই দিছোঁ, প্লাস ফৰ্মুলাৰ প্লাস আছে আৰু বিটাৰ ঠাইত আমি -2 বহাই দিছোঁ। তো সেকেন্ড ব্ৰেকেট দি দিছোঁ। তো 2 - 2 মানে কিমান হ'ব? 0। তো 0 দি যেতিয়া x পূৰণ কৰিবা 0 হ'ব আৰু এতে প্লাসে মাইনাসে মাইনাস 2 দুগুণে 4। তো এনেকৈ আমি যদি দুটা মূলৰ যোগফল আৰু এটা মূল দিয়া থাকে তেনেহ'লে আমি এই ফৰ্মুলা এপ্লাই কৰি দ্বিঘাত সমীকৰণটো গঠন কৰিব পাৰোঁ। তো নেক্সট, তো যেহেতু 2 - 2 ইকুৱেল টু 0 হ'ব তো 0.x মানে 0.x মানে এইটো পূৰণ কৰিলে 0 হ'ব আৰু প্লাছে মাইনাছে মাইনাছ এইটো হ'ব 4। তো আমাৰ সূত্ৰটো হ'ব x স্কোয়ার মাইনাস 4। তো এইবাৰ এইখন চেপ্টাৰ আৰু কিছুমান MCQ অহাৰ চান্স আছে আৰু যিবিলাক তোমাৰ এই বেছিকেলি নোট পইণ্টৰ ওপৰতে বেছি আহে। তো প্ৰথম যিটো নোট পইণ্ট আমি লৈছোঁ যে দ্বিঘাত সমীকৰণ আমি জানো দুটা মূল থাকে আৰু এই মূল দুটা কেতিয়াবা সমান হ'ব পাৰে আৰু বিপৰীত চিহ্নযুক্ত হ'ব পাৰে। তো এইটো তোমাৰ কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন এনেকৈ সোধে যে এটা দ্বিঘাত সমীকৰণৰ মূল দুটা সমান কিন্তু বিপৰীত চিহ্নযুক্ত হোৱাৰ চৰ্তটো লিখা। তো এই কুৱেশ্যনটো যেতিয়া আহিব তেতিয়া ডাইৰেক্ট লিখি দিবা b = 0, এটা অপশ্যনত থাকিব। আৰু এটা কুৱেশ্যন আছে দ্বিঘাত সমীকৰণৰ মূল দুটাৰ এটা আনটোৰ প্ৰতিক্ৰম হোৱাৰ চৰ্ত। প্ৰতিক্ৰম মানে উল্টা হ'ব লাগিব। যেতিয়া এটা 2/3 থাকে আনটো হ'ব লাগিব 3/2 উল্টা। তো ইয়াৰ কণ্ডিশ্যনটো হ'ব a = c। ঠিক তেনেকৈ দ্বিঘাত সমীকৰণৰ এটা মূল শূন্য হোৱাৰ চৰ্তটো দুয়োটাতো শূন্য হ'ব নোৱাৰে, হ'ব পাৰে কিন্তু আমি এটা মূল শূন্য হোৱাৰ চৰ্তটো সুধিছোঁ। এটা মূল শূন্য যদি হয় তেনেহ'লে ইয়াৰ কণ্ডিশ্যনটো হ'ব c = 0। এইবাৰ 4 নম্বৰ পইণ্টটো আমি লৈছোঁ যেনেকুৱা যে এটা দ্বিঘাত সমীকৰণক যদি আমি সমাধান কৰিব বিচাৰোঁ তে ইয়াতে আমি 3টা পদ্ধতি আলোচনা কৰিব। তাৰে 1 নম্বৰ হ'ল মধ্যপদ বা উৎপাদক বিশ্লেষণ পদ্ধতি, তার বি নম্বরটো আছে বর্গ সম্পূরণ পদ্ধতি আর সেই নম্বরত আছে দ্বিঘাত সূত্র। তো এই 3টা পদ্ধতির যিকোনো এটাৰ দ্বাৰা তুমি অঙ্ক কৰিলে সেইটো শুদ্ধ হ'ব, কোনো কাটিব নোৱাৰে। যদিবা মানে যেহেতু পৰীক্ষা ধৰা বান্ধা নাথাকে যে তুমি বর্গ সম্পূরণ পদ্ধতি কৰা বা দ্বিঘাত সূত্ৰত কৰা বা মধ্যপদ বিভাজন এই পদ্ধতিত কৰা, এইটো ধৰা বান্ধা দিয়া নাথাকে, তোমাৰ ইচ্ছা মতে তুমি কৰিবা। তো যদি বাই চান্স তোমাক ধৰি বান্ধি দিয়ে যে
তুমি বৰ্গ সম্পূৰণ পদ্ধতিত কৰিব লাগিব তো তুমি যদি সেইটো নোৱাৰা আমি এইটো আলোচনা কৰিম আৰু আলোচনা কৰিলে ইনশাআল্লাহ পাৰবা তোমালোকে তো ইয়াতে আমি দ্বিঘাত সূত্র আৰু বৰ্গ সম্পূৰণ পদ্ধতি মধ্যপদ বিভাজন এটা আগৰ ক্লাছৰ পৰাই পাই আছে এটা নতুন পদ্ধতি পাবা তুমি দুটা এটা বৰ্গ সম্পূৰণ এটা হ'ল দ্বিঘাত আমি প্ৰথমটোত অলপ পাৰ্গত বেছি কাৰণ এইটো আগৰ পৰাই আমি পাই আহিছোঁ এইটোতে বেছি মাথা মাৰিব পাৰা আৰু নতুন হিচাপত তুমি দ্বিঘাত সূত্ৰটো বেছি মাথা মাৰিব লাগিব কাৰণ এইখন চেপ্টাৰ দ্বিঘাত সূত্ৰটো তুমি যদি জানা আৰু ভালকৈ এনচাৰ কৰিব পাৰিবা তো আজিৰ ভিডিঅ' এইখিনিতে তো আৰু বাকী যিমানখিনি ফৰ্মুলা আছে আমি পৰৱৰ্তী ভিডিঅ'ত আনিব যত্ন কৰিম তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা